কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মেইন শত্ৰু কোন, কংগ্ৰেছ নে বিজেপি? লাষ্ট মই আৰু এটা কথা সুধিব লাগিব, দাদা বিয়া কেতিয়া পাতিব? বিয়ালৈ কি ভাবিছে? বহুতে কৈ থাকে বা এইটো এটা ফেক্ট হৈ গৈছে, আমি সংগঠন কৰি আছোঁ, দুদিন পিছত গৈ কোনোবা দলৰ পৰা টিকেট লৈ MLA হৈ যোৱা। এতিয়া আমি আপোনাকো আমি তেনেকৈ কালি পৰহি বিধায়কৰ হিচাপে দেখা পাম চাগে। কেতিয়াবা নিজকে ফিল কৰেনে যে জীৱনটো কোনটো দিশত গৈ আছে, কেতিয়া কোনে মাৰি পেলাব, কেতিয়া ভয় হয়নে তেনেকুৱা? যে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ দলৰ মেইন উদ্দেশ্য কি? আপোনালোকে এই সংগঠনটো কৰাৰ মেইন উদ্দেশ্য কি, বা সেই উদ্দেশ্যত আজিও কাম কৰিব পাৰিছেনে? দাদা ওয়েলকাম টু নন পলিটিকেল পডকাষ্ট। থেংক ইউ, তোমালৈ ধন্যবাদ থাকিল, তুমি মাতিলা, আহিছোঁ। কি খবৰ দাদা? আছোঁ দিয়া, ভালে আছোঁ। তুমি ভালে আছা? আছোঁ দাদা ভালে। দিনটো কেনেকৈ বিজি থাকে? দিনটো আজিৰ দিনটো বিশেষকৈ কি হ'ল, আমাৰ আজি খুব এটা গুৰুত্বপূৰ্ণ অনুষ্ঠান আছিলে। আজি আমাৰ অসমৰ বৃহত্তৰ অসমৰ সমাজ জীৱনৰ যিগৰাকী সমন্বয়ৰ সাধক হিচাপে আমি চিহ্নিত কৰি তেখেতক কৃষক মুক্তি সংগ্ৰাম সমিতি আজি আমি জাতীয় সম্প্ৰীতি বঁটা প্ৰদান কৰিছোঁ। আৰু আমি গোটেই জীৱন বা কৃষক মুক্তি সংগ্ৰাম সমিতি আমি জন্মৰে পৰা 2001-2 চনৰ পৰা আমি যি সাম্প্ৰদায়িকতাবাদৰ বিৰুদ্ধে কাম কৰিছোঁ, আৰু বিশেষকৈ এতিয়াৰ সময়খিনিত চাৰিওফালে তুমি যদি চোৱা, মানে উশাহ ল'ব নোৱাৰাকৈ সাম্প্ৰদায়িক কথা বতৰা, ৰাজনৈতিক নেতাই মুখ খুলিলে হিন্দু মুছলমান, সাম্প্ৰদায়িকতাবাদ, গোষ্ঠী সংঘৰ্ষ, এই গোটেই সময়খিনিত আজি অতি কমেও 5টা দশক জুৰি তেখেতে আমাৰ শ্ৰদ্ধাৰ বুদ্ধিজীৱী সাংবাদিক হাইদৰ হুছেইন ডাঙৰীয়াই যিধৰণে সমন্বয়ৰ কাৰণে কাম কৰি আহিছে, তেখেতে ভালক ভাল বেয়াক বেয়া বুলি ক'ব পৰা এগৰাকী ব্যক্তি। মই ভাবোঁ অসমৰ তেখেতে চাগে একমাত্ৰ ব্যক্তি যোনে এগৰাকী মুছলমান ধৰ্মৰ ব্যক্তি হৈও তেওঁ সাম্প্ৰদায়িক কথা বতৰা ক'লে হিন্দুজনকো গালি পাৰিব পাৰে, মুছলমানজনকো গালি পাৰিব পাৰে, খ্ৰীষ্টিয়ানজনকো গালি পাৰিব পাৰে, সকলোকে গালি পাৰিব পাৰে। আচলতে সেনেকৈ হ'ব লাগে। হয়, তেওঁ কোনেও আজি তাত বিভিন্নজনে বক্তব্য আগবঢ়াইছে, সকলোৱে কৈছে যে আচলতে হাইদৰ হুছেইন বুলি ক'লে তেওঁ হিন্দু নে মুছলমান, মানে কাৰো মনলৈ তেনেকুৱা ভাৱ নাহে। তেওঁ এগৰাকী অসমীয়া, তেওঁ এগৰাকী মানুহ, তেওঁ এগৰাকী সমাজকৰ্মী, তেওঁ এগৰাকী বুদ্ধিজীৱী সাংবাদিক, সমাজক বাট দেখুওৱা এগৰাকী ব্যক্তি। গতিকে সেই ব্যক্তিগৰাকীক মই আজি ব্যক্তিগতভাৱে, লগতে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক হিচাপে তেনে এগৰাকী ব্যক্তিক আজি আমি জাতীয় সম্প্ৰীতি বঁটা এই সময়ছোৱাত সাম্প্ৰদায়িক বাতাবৰণ সময়ছোৱাত জনাবলৈ পাই ধন্য মানিছোঁ। সেইকাৰণে মনটো ভাল লাগি আছে। গতিকে এনেকৈ আজিৰ দিনটো গৈছে। হয়, বাকী আৰু তুমি জানা যে আমি আন্দোলন কৰা মানুহ, আন্দোলন থাকে। আন্দোলন এটা লাইফৰ পাৰ্ট হৈ গৈছে নে আপোনাৰ? নহয়, মানে কথাটো এনেকুৱা, ধৰক মানে আমি এই যে আন্দোলন কৰোঁ, মানে আমাৰ কাৰণে আন্দোলনটো আচলতে এই যে আমি জিন্দাবাদ, এইটো হাড়ৰ মজ্জাৰ পৰা ওলোৱা ধ্বনি। মই যিডোখৰ ঠাইত জন্ম হৈছোঁ, গোলাঘাট জিলাৰ আঠগাঁও মৌজাৰ গোৱালগাঁও, সেই ঠাইটোত মানে 5 বাৰ পানীয়ে ধান মাৰে। এতিয়াও কোনোবা বছৰ 5 বাৰ পানীয়ে ধান মাৰে। 10 পোৰা 20 পোৰা, মানে 30 বিঘা 40 বিঘা মাটি খেতি কৰাৰ পাছতো মানুহে মানে ৰেচনৰ দোকানৰ চাউল খাব লাগে। বিহু বুলি নিজৰ ভঁৰালৰ পৰাও খাবলৈ এমুঠিও ধান নাথাকে। এনেকুৱা এটা জেগাত মই জন্ম হৈছোঁ। গতিকে এই যে সমাজখন দেখিছোঁ, প্ৰথমতে যেতিয়া সৰু হৈ আছিলোঁ, একো জানা নাছিলোঁ, তেতিয়া ভাবিছিলোঁ যে আচলতে ভগৱানে আমাক এনেকুৱা জেগাত জন্ম দিলে নেকি, আমাৰ ভাগ্য এনেকুৱা নেকি, যিটো সাধাৰণতে ভাবা যায়। কিন্তু যেতিয়া আমি ডাঙৰ হ'লোঁ, ডাঙৰ হৈ যেতিয়া সমাজখন অধ্যয়ন কৰিলোঁ, বিজ্ঞান মনস্কতা যেতিয়া আমাৰ মনত গঢ়ি উঠিল, তেতিয়া আমি দেখিলোঁ যে আচলতে ভগৱানে বা আল্লাই খোদাই কোনেও কাকো ক'তো ধনী দুখীয়া বা জাগা চাই জন্ম নিদিয়ে। এইটো আচলতে আমাৰ আমাৰ সমাজখন যে সামগ্ৰিকভাৱে সকলো দিশৰ যে উন্নতি হোৱা নাই, সেইকাৰণেহে আচলতে আমি সেই তেনেকুৱাবিলাকত জন্ম হ'লোঁ, যিডোখৰ জেগাত বানপানী সমস্যা সমাধান নহ'ল, যিডোখৰ জেগাত আজি মানে খৰালি খেতি কৰিবৰ কাৰণে জলসিঞ্চনৰ ব্যৱস্থা নাই, যিডোখৰ জেগাত উৎপাদিত ফচলৰ উচিত মূল্য নাই,
যিডোখৰ জেগাত মানুহৰ মাটি পট্টা নাই, যিডোখৰ জেগাত আচলতে শিক্ষাৰ মানদণ্ড বেয়া, স্বাস্থ্যৰ মানদণ্ড বেয়া, স্বাস্থ্যখণ্ডৰ। গতিকে এইবিলাক যেতিয়া বুজি পালোঁ যে আচলতে আমাৰ অঞ্চলবিলাক উন্নয়নৰ মুখ নেদেখা অঞ্চল, তেতিয়া এই গোটেই কথা বতৰাবিলাক আমাৰ ভিতৰৰ পৰা যেতিয়া হৃদয়ংগম কৰিলোঁ, তেতিয়া আপোনা আপুনি আচলতে আমাৰ মনত প্ৰতিবাদী সত্তা এটা গঢ় লৈ উঠিলে আৰু এই ছিষ্টেমটো সলাই আমিও এদিন ভালকৈ থাকিম। আমাৰ অঞ্চলৰ মানুহখিনিক যাতে কোনেও দুখীয়া বুলি হাঁহিব নোৱাৰে, আমাৰ অঞ্চলৰ মানুহখিনি অন্ততঃপক্ষে সন্মানেৰে, কাৰো ওচৰত হাত নপতাকৈ স্বাভিমানেৰে যাতে জীয়াই থাকিব পাৰে, তেনেকুৱা এটা অঞ্চল গঢ়ি তুলিম। এনেকৈ আঞ্চলিক ভিত্তিত প্ৰথমতে গঢ় লৈ উঠিছিল। তাৰপিছত লাহে লাহে আমি মানে গোটেই কথা বতৰাবিলাক এটা জাতিৰ গঠন প্ৰক্ৰিয়াৰ লগত জড়িত হ'ল। তাৰপিছত সমাজ পৰিৱৰ্তনৰ দিশে ভাবিলোঁ, ভাবি আচলতে তেনেকৈ আহি মই যিটো কথা ক'ব বিচাৰিছোঁ যে এই যে আমি জিন্দাবাদ মুৰ্দাবাদ বুলি কওঁ, পুলিচৰ লগত লাগিবলৈ ভয় নকৰোঁ, জেলত যাবলৈ ভয় নালাগে, সেইটো আচলতে কোনো অলংকাৰ নহয়। এনেকৈ পিন্ধি লৈছোঁ, মন গ'লে খুলি পেলাম, বা কিতাপ এখন পঢ়ি কাৰোবাক দেখি আমি আন্দোলন কৰিবলৈ শিকিছোঁ, এনেকুৱা নহয়। সেইকাৰণে তুমি দেখিবা, তুমি মোক কেতিয়াবা ফোনত সুধিছাও যে বিদ্যুৎ আপোনালোকে ইমান মাৰ খায়, পুলিচৰ লগত কিবা কৰে, কিন্তু আচলতে সেইটো আমাৰ ভিতৰৰ পৰা। মই কথাটো হৈছে যে সেইকাৰণে মই প্ৰথমতে তোমাক কৈছোঁ যে আমাৰ কাৰণে সংগ্ৰামটো জিন্দাবাদ মুৰ্দাবাদ, আমাক লাগিবই ন্যায়, এই যে শ্লোগানবিলাক হাড়ৰ মজ্জাৰ পৰা ওলোৱা ধ্বনি। এই আপুনি ক'লে এই গাঁৱত যোন গাঁৱত আপুনি জন্ম হৈছিলে, হয়, তাত যিবোৰ প্ৰব্লেম, আজি সেই প্ৰব্লেম আছেনে আপোনালোকে ছল্ভ কৰিব পাৰিছে? কিছু পাৰিছোঁ, ধৰক কিছু পাৰিছোঁ, যিখিনি আমি আন্দোলন কৰি ধৰক কিছু ৰাস্তা পদূলি বা পূৰ্বৰ তুলনাত আমাৰ গাঁৱৰ ল'ৰা ছোৱালীবিলাকে খুব কষ্ট কৰি ধৰক আজি দুই এটা চাকৰি পাইছে বা পঢ়া শুনা কৰি সৰু সুৰাকৈ ব্যৱসায় আৰম্ভ কৰিছে। মই যিটো দেখিছোঁ মানে চৰকাৰী উদ্যোগত যিমানখিনি কাম হৈছে, কিন্তু ব্যক্তিগত প্ৰচেষ্টাত আচলতে নিজেই স্বাৱলম্বী হ'বৰ কাৰণে পঢ়া শুনা কৰি কষ্ট কৰি নিজৰ ভৰিত থিয় দি নিজৰ লগতে আমাৰ অঞ্চলটোৰ উন্নতি কৰিছে আমাৰ স্থানীয় নতুন প্ৰজন্মটোৱে। কিন্তু এতিয়া বানপানী সমস্যাটো আমি সমাধান কৰিব নোৱাৰোঁ, চৰকাৰে কৰিব লাগিব, কেন্দ্ৰীয় চৰকাৰে, ৰাজ্য চৰকাৰে। জলসিঞ্চনৰ ব্যৱস্থা আমি কৰিব নোৱাৰোঁ, ধানৰ দাম কিমান পাম, শাক পাচলিৰ দাম কিমান পাম, সেইখিনি চৰকাৰে ঠিক কৰিব লাগিব। গতিকে সেইবিলাক এতিয়াও সমস্যা আছে, আমি যুঁজি আছোঁ। আমি আশা কৰোঁ যে এনেকুৱা সময় আহিব, এনেকুৱা নেতৃত্ব আহিব, এনেকুৱা আমি নেতা পাম যোনে এইবিলাক সমস্যা সমাধান কৰিব। বহুতৰ মুখত মই শুনা পাওঁ আন্দোলন হ'ল নেতাৰ এটা জন্ম লোৱা এটা প্ৰচেছ। কথাটোত আপুনি কি ক'ব যে আমি আন্দোলন কৰিছোঁ, আন্দোলন কৰাৰ পিছত মই ৰাজনৈতিক নেতা হৈ গৈছোঁ, কি ক'ব সেই কথাটোত আপুনি? মই ভাবোঁ যে দুই ধৰণৰ থাকে। কিছুমান মানুহে নিজেই ভাবি লয় যে মই নেতা হ'ব লাগিব, তেওঁ হয়তো আনৰ সমস্যাখিনি দেখিছে, অধ্যয়ন কৰিছে, মই সেইটো বেয়া পথ বুলি কোৱা নাই বা হ'ব নোৱাৰে বুলি কোৱা নাই। সেইধৰণে বহু মানুহে ভাবে যে মই এদিন নেতৃত্ব ল'ম, মই সমাজৰ কাম কৰিম, মই এদিন নেতা হ'ম, মই সমাজখন পৰিৱৰ্তন কৰিম, বা মই অধ্যয়ন কৰিম, মই পঢ়া শুনা কৰি এটা আদৰ্শৰে গৈ মই সমাজখন পৰিৱৰ্তন কৰিম, সেইটো এটা ৰাস্তা। আৰু এক ধৰণৰ আছে যে আপোনাক পৰিস্থিতিয়ে বাধ্য কৰালে সমাজক কাম কৰিবৰ কাৰণে। মই যিটো কথা আপোনাক কৈ আছোঁ যে পৰিস্থিতি এনেকুৱা ঠাইত আপুনি জন্ম হ'ল, এনেকুৱা সমস্যা। এতিয়া মই আপোনাক এটা উদাহৰণ দিছোঁ, বহু মানুহে কয় যে আমাৰ অসমীয়া মানুহে কাম নকৰে, অসমীয়া ল'ৰা ছোৱালীয়ে কাম নকৰে। মই আপোনাক আমাৰ অঞ্চলটোৰ লগতে এনেকুৱা কিছু অঞ্চললৈ লৈ যাম অসমৰ, য'ত আচলতে মানুহে কয় যে মূৰে মাটি খান্দিছে, মানে ইমান কষ্ট কৰিছে, কষ্ট কৰাৰ পিছত কিন্তু তেওঁলোক স্বাৱলম্বী হ'ব পৰা নাই, তেওঁলোকে দুমুঠি ভাত নিজে যোগাৰ কৰিব পৰা নাই। এনেকুৱা নহয় যে অসমত মানুহে কষ্ট নকৰে, মানুহে কষ্ট কৰে। বহু এনেকুৱা ঠাই আছে, মই কৈছোঁ যদি মই ক'লোঁ 5 বাৰ ধান খেতি কৰাৰ পিছতো 5 বাৰেই যেতিয়া পানীয়ে মাৰিব, বানপানী হ'ব। খৰালি যেতিয়া আপোনাৰ এটুপিও পানী নাথাকিব, আকৌ কষ্ট কৰি উৎপাদন হোৱা ফচলবিলাকো যেতিয়া বজাৰত বিক্ৰীবলৈ গ'লে আপুনি 10 পইচা 50 পইচাত বিলাহী ৰাস্তাত পেলাই দিব লাগিব। পঢ়ি শুনি ৰেডি হৈ থকাৰ পাছতো আপুনি চাকৰি এটা কাৰণে যোগ্য হোৱাৰ পিছতো আপুনি যেতিয়া চাকৰি এটা নাপাব, কাৰণ পোষ্ট ওলাব 100টা, ল'ৰা ছোৱালী হ'ব 10,000। এইটো ৰিয়েলিটি হয়, এইটো হয়নে নহয় আপুনি কওক? এতিয়া এনেকুৱা যদি সমস্যা হয়, তেতিয়াহ'লে বহু ল'ৰা আমি দেখিছোঁ যে মেট্ৰিকত ফাৰ্ষ্ট ডিভিজন পাছ কৰিছে, লেটাৰ পাইছে 2-3টা, তাৰপিছত গৈ চেন্নাইত চিকিউৰিটি গাৰ্ড কৰিব লগা হৈছে, মোৰ অঞ্চলৰ মানুহ। মই ভাবোঁ যে গতিকে এনেকুৱা
সমস্যাত পৰি যিবিলাক মানুহে গোটেই ব্যৱস্থাটোৰ বিৰুদ্ধে যেতিয়া তেওঁলোকৰ মানে বিতৃষ্ণা জন্মে যে চিষ্টেমটোৱে সলাব লাগিব, এই চিষ্টেমত মানুহ আৰু ধনী হ'ব নোৱাৰে, এই চিষ্টেমত মানুহ স্বাৱলম্বী হ'ব নোৱাৰে, এই চিষ্টেমত আৰু কাৰো উন্নতি নহয়, সেই ভাৱটো মনত জাগি বহুতে সংগ্ৰাম কৰিবলৈ আহে যে আমি চিষ্টেমটো সলাব লাগিব। এইসকল পলিটিকেল নেতাৰ দ্বাৰা নহ'ব, এইবোৰ চৰকাৰৰ দ্বাৰা নহ'ব, এইবিলাক মানুহৰ দ্বাৰা নহ'ব। সেই ধৰণে যিসকল আহে তেওঁলোকক কোনেও সৃষ্টি কৰিব নালাগে। আপুনি যিটো কৈছে, তেওঁলোক সৃষ্টি হ'বৰ কাৰণে কোনো সংগঠনৰ মঞ্চ নালাগে, তেওঁলোকক সৃষ্টি কৰিবৰ কাৰণে কোনো টিউটৰ নালাগে, তেওঁলোকৰ ভাৱটো আপোনা আপুনি আহে। তেনেকুৱা বহু নেতা অসমত আছে, মই কাৰো নাম নকওঁ। আৰু সেয়া দ্বিতীয় ক'লোঁ। প্ৰথম যিসকল ক'লোঁ যে বহুতে সমাজখন পৰিৱৰ্তনৰ কাৰণে এটা আদৰ্শ কৰি লৈ তেওঁলোকো আছে, সেই দুই ধৰণৰ ব্যক্তিয়ে সমাজৰ ভালৰ কাৰণে কাম কৰে, প্ৰথম আৰু দ্বিতীয়। কিন্তু তৃতীয় আপুনি যিটো ক'লে সেইটো সত্য। বহু মানুহে আচলতে সংগঠনটো, এতিয়া মই কৈছোঁ আমাক, কিছু মানুহে এতিয়া সংগঠন কৰা বুলি ক'লে দালাল বুলি ভাবে। মই আহিম বিচাৰি আছিলোঁ কথালৈ। হয়নে নহয় আপুনি কওক? যে কিয় যে দেখি আছে যে একে অঞ্চলৰ ঘৰৰ কাষৰ ল'ৰা এজন, তেওঁ অলপ দিনৰ আগলৈকে ধৰক চাইকেল এখন নাছিল, তেওঁ হঠাৎ এটা সংগঠনত জইন কৰিলে, এখন আঞ্চলিক সমিতি ছেক্ৰেটেৰী হ'ল, এতিয়া গাড়ী লৈ ঘূৰি আছে, বাইক ল'লে, ডিষ্ট্ৰিক্টলৈ গ'ল, এখন দামী গাড়ী ল'লে, তাৰপিছত তেওঁ চেণ্ট্ৰেল কমিটিলৈ গ'ল, তেওঁ টাউনত মাটি হ'ল, ঘৰ হ'ল, ডাঙৰ ডাঙৰ হ'ল, কিবা কিবি হ'ল। এই যে গাঁৱৰ মানুহখিনিয়েতো তেওঁক দেখি আছে যে আজি 2 বছৰ আগলৈকে এইটো ল'ৰা এতিয়া তেওঁলোকৰ মনত কি ভাৱ ল'লে, সংগঠন মানে টকা ঘটাৰ আছে, হয়নে? এতিয়া তেওঁলোকে সেই একেখন চশমাই চায়, তেওঁলোকে সেইকাৰণে আমাকো কিছুমানে ভাবে যে সংগঠন মানে কি আৰু, ই সংগঠন কৰিছে, ইও আমাৰ গাঁৱৰ অমুকৰ নিচিনা দালালেই হ'ব যাৰ চাইকেল এখন নাছিলে, অমুক গ'ল। গতিকে তেনেকুৱা মানুহ আছে। গতিকে মই ভাবোঁ যে যোনে সততাৰে কাম কৰি আছে, যাৰ মনত মই আপোনাক প্ৰথমে কোৱা নিচিনা সঁচাকৈয়ে ভিতৰত সংগ্ৰামী সত্তা আছে, সমস্যা দেখিছে, বুজিছে, সমস্যা দেখি ৰৈ থাকিব নোৱাৰে, সমাজ পৰিৱৰ্তনৰ কাৰণে ওলাই আহিছে, তেনেকুৱা মানুহ আছে। আৰু তেনেকুৱা মানুহে সমাজ পৰিৱৰ্তন কৰিব। বাকীটো আৰু দালাল ক'ত নাথাকে, চবতে দালাল থাকিব। আপোনালোকৰ দলত আছেনে? মই ভাবোঁ সঁচা কথা ক'ব আপুনি। আমাৰ দলত আছিল কিছুমান, তেওঁলোক এতিয়া ওলাই গৈছে, আপোনালোকে জানে। চাওক, আমি এটা গণ সংগঠন, মাছ অৰ্গেনাইজেশ্যন। আমি কাকো চাকৰি ইণ্টাৰভিউ লোৱা নিচিনাকৈ বায়'ডাটা বা পাছ হিষ্ট্ৰী চাইটো আমি তেওঁক ল'ব নোৱাৰোঁ। আমি এখন কমিটি বনাইছোঁ, কোনোবা যোগদান কৰিবলৈ আহিছে। মই যে আপোনাক ক'লোঁ 3টা, পঢ়ি শুনি অহা, ভিতৰৰ পৰা সমস্যাৰ জৰ্জৰিত হৈ অহা, আৰু সঁচাকৈ দালালি কৰিম বুলি অহা। সেই 3টা কেটেগৰীৰ ভিতৰত কোনটো কেটেগৰীত পৰে এতিয়া চোৱাৰটো আমাৰ কোনো মেচিন নাই, যন্ত্ৰ নাই যে এনেকৈ বুকুত লগাই দিলে গম পাই যাম। গতিকে তেনেধৰণে বহুত মানুহ আহে, কিন্তু আহি আপুনি দেখিব যে কিন্তু কাম কাজ কৰাৰ পাছত যিখিনি আমি যে কওঁ যে ধান মলসু, মানে ধানখিনি থাকি যায়, পতানখিনি উৰি যায়, তেনেকৈ পৰ্যায়ক্ৰমে আমাৰ বহুত মানুহ আপুনি দেখিছে। আমি কেতিয়াবা এক্সপেল কৰিছোঁ বা কেতিয়াবা নিজে আঁতৰি গৈছে। গতিকে তেনেকৈ বহুত মানুহ আহে, বহুত মানুহ আঁতৰি যায়। কিন্তু মই ভাবোঁ যে যিখিনি সঁচা সেইখিনি সদায় থাকিব, আৰু সঁচাখিনিক মানুহে চিনিও পাব। আৰু যিখিনি 2 নম্বৰী আছে, ধান্দাবাজি কৰি আহিছে যে মই সংগঠন কৰি গাড়ী কিনিম, সংগঠন কৰি ঘৰ কিনিম, সংগঠন কৰি মোৰ মানুহগৰাকীকে চাকৰি দিম, সংগঠন কৰি মই ডাঙৰ ঠিকা কৰিম, ৰাইজৰ সমস্যাটো যাৰ কাৰণে কোনো ইম্পৰ্টেণ্ট নহয়, তেওঁলোক ৰাইজৰ চকুতো ধৰা পৰিব, এদিন নহয় এদিন তেওঁলোক এক্সপ'জ হ'ব। মই আপোনাৰ পৰা আৰু বহুত কথা আমি জানিম। হয়, মই এটা কথা জানো এতিয়া যে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ হয়, দলৰ মেইন উদ্দেশ্য কি? আপোনালোকে এই সংগঠনটো কৰাৰ মেইন উদ্দেশ্য কি, বা সেই উদ্দেশ্যত আজিও কাম কৰিব পাৰিছেনে? নিশ্চিতভাৱে আপোনালোকে জানে যে আমাৰ কৃষক মুক্তি সংগ্ৰাম সমিতি 2001 চনত আৰম্ভ হৈছিল দৈয়াং টেঙানীৰ পৰা। কটন কলেজ, গুৱাহাটী ইউনিভাৰ্চিটিত পঢ়ি থকা কেইগৰাকীমান ছাত্ৰই সেই সময়ত যি চৰকাৰৰ দিনত সাংঘাতিক ধৰণে বনাঞ্চল চৰকাৰী ভূমিত উচ্ছেদ কৰিছিলে, উচ্ছেদ এই পৰ্যায়লৈ গৈছিলে, তাতে থকা থলুৱা বৈধ অসমবাসী মানুহ, থলুৱা মানুহ, সেই থলুৱা মানুহবিলাকক ঘৰ ভাঙি দিয়াৰ ফলত, কোনো ধৰণৰ আগতীয়া জাননী নিদিয়াকৈ ঘৰ ভাঙি দিয়াৰ ফলত তেওঁলোক গছৰ তলত থাকিব লগা হৈছিলে। আনকি গছৰ তলত থাকোঁতে বয়সস্থ মানুহক সাপে খুটি মানে মাৰিও পেলাইছিল, মৰিও গৈছিল। আৰু হঠাৎ গৈ চৰকাৰে ভাঙি দিছিল। বিশেষকৈ গোলাঘাট জিলাত হৈছিল, টেঙানীত, পিছত দৈয়াঙত। সেই খবৰবোৰ যেতিয়া কটন কলেজ, গুৱাহাটী ইউনিভাৰ্চিটিত পঢ়ি থকা সেই সময়ৰ ছাত্ৰকেইজন, য'ত অখিল গগৈ ডাঙৰীয়া আছিল,
ভাস্কুদি শইকীয়া ডাঙৰীয়া আছিল বা ভৱেন সন্দিকৈ ডাঙৰীয়া আৰু আছে তেখেতলোকে অধ্যয়ন চক্ৰত এইবিলাক কথা আলোচনা কৰিছিল কিছুমান ছাত্ৰ থাকে যে ধৰক পঢ়া শুনাৰ লগতে তেওঁলোকে পেপাৰ কেইখন চাই ষ্টাডি চাৰ্কুলত সমাজত কি চলি আছে এইবিলাক আলোচনা কৰে তাত তেওঁলোকে খবৰবিলাক লাভ কৰিছিল আৰু লাভ কৰি তেওঁলোক ৰেল যোগে সেই ছাত্ৰ টিমটো তালৈ গৈছিল কটন কলেজ গুৱাহাটী ইউনিভাৰ্চিটি গৈ তাত এই যে মানুহৰ দুখ দুৰ্দশাবোৰ দেখিছিল অন্যায়ভাৱে মানুহক ঘৰ ভাঙি দিছিল সেই মানুহবিলাকতো আমাৰ অসমৰ মানুহ বৈধ মানুহ আৰু সেই মানুহবিলাকে ধৰক কোনোবা মাজুলীত বানপানীত গোটেই ঘৰ ভেটি হেৰুৱাই তেওঁলোকে জীৱনৰ তাৰণাত আহি হাতী বাঘ ভালুকৰ সৈতে যুঁজি বনাঞ্চলত ক'ৰবাত থাকিবলৈ লৈছিল কোনোবা হয়তো ধৰক ক'ৰবাত বন্যপ্ৰাণী উপদ্ৰৱত আহি তাত থাকিবলৈ লৈছিলে ভূমিহীন মানুহ ক'তো মাটি নাই সকলো হেৰুৱাই তেওঁলোক জীৱনৰ তাৰণাত থাকিবলৈ আহিছিলে সেই মানুহবিলাকক ক'তো সংস্থাপনৰ ব্যৱস্থা নকৰাকৈ সেই মানুহবিলাকৰ কথা নাভাবি তোমালোক বেদখলকাৰী বুলি যেতিয়া ভাঙি দিছিল সেই মানুহবিলাকক যেতিয়া মৰিবলৈ এৰি দিছিলে চৰকাৰে তেতিয়া তেওঁলোকৰ দুখ দুৰ্দশা দেখি সেই টিমটোৱে গৈ তাতে মানুহৰ লগত থাকিয়ে লৈছিল তেওঁলোক ঘূৰি আহিবলৈ বাদ দিলে আৰু পঢ়া শুনা বাদ দি তেওঁলোক তাতে থাকি মানুহ সংগঠিত কৰি তেওঁলোকক শিকাইছিল যে আপোনালোকক এনেকৈ ঘৰ ভাঙি খেদি দিব নোৱাৰে অন্ন বস্ত্ৰ বাসস্থান এই তিনিটা আমাক ভাৰতীয় সংবিধানে দিছে এই ৰাজ্যত এই দেশত জন্ম হোৱা যিকোনো মানুহক এসাঁজ ভাত এডোখৰ কাপোৰ অকণমান থাকিবলৈ ঠাই দিয়াটো চৰকাৰৰ দায়িত্ব যোৰ চৰকাৰে নহওক লাগিলে আৰু সেয়া আপোনালোকক কিয় এনেকৈ অন্যায় কৰিব সেই বুলি তেওঁলোকক ৰাজনৈতিকভাৱে শিক্ষিত কৰিছিল গ্ৰুপ মিটিং কৰিছিল কৰি মানুহক শিক্ষিত কৰি তাতে তেওঁলোকক অধিকাৰৰ কাৰণে ৰাজপথলৈ উলিয়াই আনিছিল বহুত ডাঙৰ ডাঙৰ আন্দোলন হৈছিল পুলিচে মাৰপিট কৰিছিল কিন্তু তেওঁলোক এৰি দিয়া নাছিল আৰু ৰাইজে খুব ভাল পাইছিল তেওঁলোকক যে কটন কলেজ গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা পঢ়া ল'ৰা ছোৱালী কেইজনমান ছাত্ৰই আহি তেওঁলোকৰ হৈ কথা কৈছে যি সময়ত ডাঙৰ ডাঙৰ মন্ত্ৰী মুদাগৰ অফিচাৰ আহি তেওঁলোকৰ ঘৰ ভাঙি দিছে সেইসময়ত কেইজনমান ছাত্ৰই গৈ তেওঁলোকক সাহস দিছে অধিকাৰৰ কথা কৈছে তেতিয়া তাতে থাকি তেওঁলোক প্ৰথমে বৃহত্তৰ টেঙানী উন্নয়ন সংগ্ৰাম সমিতি গঠন হ'ল তাৰপিছত দৈয়াং মুক্তি সংগ্ৰাম সমিতি গঠন হ'ল আৰু দৈয়াং মুক্তি আৰু টেঙানী উন্নয়ন সংগ্ৰাম সমিতিয়ে লগ খাই পিছত পৰৱৰ্তী পৰ্যায়ত চাইকেল ৰেলী পদযাত্ৰা কৰি গোটেই অসমত ঘূৰি তেজপুৰত 2005 চনত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ জন্ম দিছিল গতিকে আমাৰ মূল উদ্দেশ্য আছিল ভূমি অধিকাৰ তাৰ পৰৱৰ্তী পৰ্যায়ত আপোনালোকে দেখিলে যে আমি বৃহৎ নদী বান্ধৰ বিৰুদ্ধে সমবায় দুৰ্নীতিৰ বিৰুদ্ধে পঞ্চায়তৰ দুৰ্নীতিৰ বিৰুদ্ধে সেই সময়ত চৰকাৰে 1000 কোটি টকীয়া কেলেংকাৰীৰ বিৰুদ্ধে APSC কেলেংকাৰীৰ বিৰুদ্ধে বা বিভিন্ন সময়ত আমি বহুত আন্দোলনৰ লগত জড়িত হৈ পৰিলোঁ কিন্তু প্ৰথম উদ্দেশ্য আছিল অসমৰ ভূমিহীন মানুহক ভূমি অধিকাৰ প্ৰদান কৰা আজি সেই সংগঠনে সেই কাম কৰি আছে আপোনাৰ শিলহাকুত দেখিলে শিলহাকুত আমি প্ৰায় 3 বছৰ ধৰি তাৰ উচ্ছেদিত ৰাইজৰ লগত কান্ধত কান্ধ মিলাই আমি আজিৰ দিনটোলৈকে আমি যুঁজি আছোঁ আন্দোলনৰ ফলত একাংশ মানুহে এতিয়া ক্ষতিপূৰণ পাইছে বা মুখ্যমন্ত্ৰীৰ লগত আলোচনা চলি আছে বিকল্প ঠাইত মাটি দিয়াৰ কথা আৰু আমি এই মুহূৰ্তলৈকে লাগি আছোঁ বোকাখাটৰ শিলডুবিত আপোনালোকে দেখিলে আজি কেইমাহমানৰ আগত আমি তাৰ মানুহক উচ্ছেদ কৰিবলৈ লৈছিল আমি আন্দোলন কৰিছোঁ বা আমি সাধাৰণ সামাজিক যিবিলাক সমস্যা স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে আপুনি নিজে দেখিছে আমি একমাত্ৰ সংগঠন যোনে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে গাঁৱে গাঁৱে গৈ আমি আন্দোলন কৰিছোঁ আনকি আমি মিটাৰ খুলি জমাও দিছোঁ অফিচত বা আপুনি দেখিছে এনকাউণ্টাৰৰ বিৰুদ্ধে জয়ন্ত বৰা দীপাংকৰ গগৈ তেওঁলোকক কেনেকৈ এনকাউণ্টাৰ কৰি হত্যা কৰিলে সেইবিলাকৰ বিৰুদ্ধে আমি মাত মাতিছোঁ বা সামাজিক যিবিলাক সমস্যাক লৈ মূল্য বৃদ্ধিৰ বিৰুদ্ধে আৰু মূলতঃ আপুনি যিটো সুধিছে যি উদ্দেশ্য লৈ আমি জন্ম হৈছিলোঁ ভূমি অধিকাৰ তাক লৈ আমি কাম কৰি আছোঁ আৰু আমি সেই গোটেই প্ৰেক্টিছটোৰ মাজেদি আমি আগবাঢ়ি যাম কাৰণ আজিৰ দিনটোতো অসমৰ 100জন মানুহৰ 28জন মানুহৰ নিজৰ বুলিবলৈ এডৰাও মাটি নাই 28% লেণ্ডলেছ পিপল মিছন বসুন্ধৰাৰ কথা কৈছে বসুন্ধৰা 1.0 2.0 3.0 দিলে কিন্তু বিভিন্ন অজুহাতত থলুৱা মানুহৰ মাটি অধিকাৰৰ পৰা বঞ্চিত কৰি ৰাখিছে কিন্তু বিপৰীতে বাবা ৰামদেৱক মাটি দিছে আদানীক মাটি দিছে আপুনি দেখিছে ডাঙৰ ডাঙৰ বনিয়াক মাটি দিছে শিলহাকুতে উচ্ছেদত হিম্মত সিংগাৰ আইডিয়েল হিল ভিউ শিলহাকুৰ বুকুত থাকিল আজিও নাভাঙে জিঞ্জাৰ আজিও নাভাঙিল বদৰুদ্দিন আজমল ডাঙৰীয়াৰ যিখন আপুনি হামজা প্ৰপাৰ্টিজ পৃথিৱী গ্ৰীণছ আজিও নাভাঙিল গতিকে আপুনি দেখিছে সন্মুখত যে ডাঙৰ ডাঙৰ ধনী মানুহক বাহিৰৰ মানুহক মাটি দিয়ে আজি আপুনি আমাৰ যদি উজনি অসমলৈ যায় নগাঁৱৰ পৰা তিনিচুকীয়ালৈকে ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়ো কাষে সকলো মাটি অনা অসমীয়া মানুহে কিনিছে এইটো দুখটো আমাৰে দুখটো মানে আপুনি চাওক যে আমাৰ মানুহে আন্দোলন কৰিছে আমাৰ মানুহে মাটিৰ অধিকাৰ বিচাৰিছে আমাৰ মানুহক নিদিয়ে বিভিন্ন অজুহাতত বিভিন্ন ধৰণে কেঞ্চেল কৰি দিয়া হয়
কিন্তু বাহিৰৰ মানুহে আজি মাটি পাই আছে কাৰণ আপোনালোকে জানে হিয়ালৰ ডিঙিত মঙহৰ ভাৰ দিয়া হৈছে আজি জলসিঞ্চন মন্ত্ৰী অসমৰ কেবিনেট মন্ত্ৰী বাহিৰৰ মানুহ আহি অসমত কোনোবা সিংঘল আহি যেতিয়া কেবিনেট মন্ত্ৰী হ'ব তেতিয়াহ'লে আৰু বাহিৰৰ বনিয়াই অসমত মাটি পাব কথাটো ক্লিয়াৰ নহয় জানো গতিকে সেইকাৰণে আমাৰ যুঁজখন আৰু শক্তিশালী হ'ব কাৰণ অসমৰ মাটিৰ ওপৰত অধিকাৰ অসমৰ থলুৱা মানুহৰ হাতত থাকিব নে ৰাষ্ট্ৰীয়তাবাদী দলৰ নেতৃত্বত ৰাষ্ট্ৰীয়তাবাদৰ নামত বহিৰাগত বনিয়াই আহি আমাৰ বুকুত কামোৰ মাৰি আমাৰ খিলঞ্জীয়া মানুহৰ মাটি কাঢ়ি ল'ব এই কথাটো সিদ্ধান্ত লোৱাৰ সময় আহিছে আৰু তাত আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব লাগিব আৰু আমি কৰিম আন্দোলন পুলিচ জেল কেতিয়াবা নিজকে ফিল কৰেনে যে জীৱনটো কোনটো দিশত গৈ আছে কেতিয়া কোনে মাৰি পেলাব কেতিয়া ভয় হয়নে তেনেকুৱা জীৱনটোলৈ ভয় আছেনে যদি কেতিয়াবা মৰি যাওঁ কাৰ হাতত মই একদম সঁচা কথা কৈছোঁ মোৰ অকণো ভয় নাই সঁচা মই একদম বুকুত হাত থৈ কৈছোঁ মোৰ অকণো ভয় নাই কাৰণ মই জানো যে মই ভাবোঁ ব্যক্তিগতভাৱে যে এইবিলাক কাম কৰিবৰ কাৰণে আমাৰ নিচিনা মানুহৰ জন্ম হৈছে আৰু কেতিয়াও ভয় নালাগে মই তোমাক কৈছোঁ মই তোমাৰ গোটেই পডকাষ্টবিলাক চাওঁ তুমি যি ধৰণে অনুষ্ঠানটো কৰিবৰ কাৰণে মই এতিয়া কেইবাদিনো আহিব পৰা নাই তুমি যেনেকৈ মাতিছা যি ধৰণে ধৰা মই কেতিয়াবা হয়তো তোমাৰ মেছেজৰ ৰিপ্লাইও দিব পৰা নাই কিন্তু তুমি বেয়া নাপাই আকৌ কৈছা দাদা আহিবনে আহকচোন ভাল লাগিব কথা পাতিম তুমিতো কোনোদিন আফচোচ বোধ কৰা নাই হয়নে নহয় তুমিতো কোনোদিন কেতিয়াবা হয়তো তুমি তোমাৰ কিবা ক্ৰাইচিছ হ'লেও তুমিতো মই এইটো বন্ধ কৰি দিওঁ বুলি ভাবা নাই কিয় তোমাৰ এইটোত আগ্ৰহ ইণ্টাৰেষ্ট তুমি এইটো লাইনত ভাল পোৱা ভিতৰৰ পৰা তোমাৰ এইটো আছে গতিকে তুমি যিমান অভাৱ অভিযোগ হ'লেও সেইটো অভাৰকাম কৰিব পাৰিবা ঠিক তেনেকৈ মই ভাবোঁ মই আগতেই কৈছোঁ যে এনেকুৱা জাগাতে জন্ম হৈছোঁ আৰু মানুহৰ সমস্যাখিনি নিজৰ সমস্যা বুলি পিন্ধি লৈছোঁ নাজানো এইটো আচলতে আমাক এই শক্তিটো পাইছোঁ আৰু দিছে গতিকে মোক কেতিয়াও ভয় নালাগে মোক চুপাৰী মাফিয়াই গোলাঘাটত গাড়ীত উঠাই নি মূৰত বন্দুক লগাই কৈছিলে যে আজিৰ পৰা বাদ দে কিমান পইচা লাগে ল আৰু কৈছে মই কৈছোঁ যি কৰে কৰক মই গাড়ীত বহি আছোঁ মই এনেকৈ ভৰিৰ ওপৰত ভৰি তুলি বহি আছোঁ আপুনি বিশ্বাস কৰক যি কৰে কৰক পিছত কিবা কিবি পুলিচৰ ফুনাফুনি হ'ল পিছত আমাক ৰাস্তাত পেলাই থৈ গুচি গৈছে আচলতে ইয়াতে মই পইচাৰ কথা উঠিছে যদি মই ভাবিছিলোঁ এই কথাটো মই আপোনাক ক'ম বুলি বহুত এনেকুৱা আন্দোলনকাৰী দেখা যায় আন্দোলন কৰিব ঠিকেই কিন্তু পিছফালৰ পৰা পইচাও ল'ব সেই কথাটো আপুনি কি ক'ব যে আপোনাৰ সেই দৃষ্টি আছেনে যে পইচা দি আপোনাক কোনোবাই কিনিব পাৰিবনে এইবোৰতো অভিযোগ উঠিয়ে থাকে আপুনি দেখিছে নিউজতো ওলায় মই বেলেগৰ কথা নকওঁ আচলতে মই ব্যক্তিগতভাৱে ক'ব পাৰোঁ মই বা মোৰ সংগঠনৰ লগত জড়িত মানুহে কেতিয়াও ক'তো পইচাত বিক্ৰী হোৱা নাই হয়তো দুই এজন হৈছিল তেওঁলোক ইতিমধ্যে আঁতৰি গৈছে আৰু সেইটো এটা প্ৰেক্টিচৰ কথা আপুনি কেনেকুৱা এটা আদৰ্শত আছে কোনবোৰ মানুহৰ লগত কাম কৰিছে মই এনেকুৱাও বহুত দেখিছোঁ বহুত ভাল ভাল ল'ৰা বিভিন্ন মঞ্চৰ লগত বিভিন্ন অনুষ্ঠানৰ লগত জড়িত হয় ভাল ল'ৰা কিন্তু তাত পৰিৱেশটো এনেকুৱা হৈ যায় হয়তো সিও বেয়া হৈ যায় গতিকে আমি এনেকুৱা এটা সংগঠনত আছোঁ এনেকুৱা এটা পৰিৱেশত আছোঁ গতিকে আমাৰ মনত সেই বস্তুবিলাক নাহে কেতিয়াও নাহে মই আপোনাক একদম চকুত কৈছোঁ নাহে আৰু মই ব্যক্তিগতভাৱে কৈছোঁ যিহেতু এইটো পডকাষ্টত আপুনি মোক মাতি আনিছে যে জীৱনত কেতিয়াও কাৰোৰ পৰা এক পইচাও বেকাকৈ লোৱা নাই আৰু জীৱনত কেতিয়াও নলওঁ যদি আপুনি শুনে যে আমি ক'ৰবাত কাৰোবাৰ পৰা আন্দোলন কৰি পইচা লৈ মনে মনে আছোঁ বা আন্দোলনৰ নামত কাৰোবাৰ লগত কিবা কম্প্ৰমাইজ কৰিছোঁ আপুনি মোক এই চকীখনতে মাতি আনি যি ধৰণে গালি পাৰিব লাগে পাৰিব কিন্তু মই আপোনাক আজি কৈ থৈ যাওঁ যে আমি কেতিয়াও কোনো কালত সংগঠনত পইচাৰ কাৰণে প্ৰপাৰ্টিৰ কাৰণে ব্যক্তিগত ধান্দাৰ কাৰণে অহা নাই যি পাৰিছোঁ হিয়া উজাৰি কৰিম প্ৰাণ ঢালি কৰিম আৰু নোৱাৰিলে আমি ঘৰত বহি থাকিম এই পডকাষ্টটো লাইফ টাইম থাকিব আপোনাৰ কথাটো লাইফ টাইম থাকক মই সেইকাৰণে অন ৰেকৰ্ড আপোনাক কৈছোঁ পৃথিৱীত যি নহওক লাগিলে কিছুমান কণ্ডিশ্যন আহে বহু সততাত থকা মানুহো বিচলিত হৈ যায় ধৰি লওক পিতৃ মাতৃৰ ট্ৰিটমেণ্ট নিজৰ পৰিয়ালৰ
কিছুমান সমস্যা বা স্বাস্থ্য মই তেনেকুৱা কেইবাটাও পাৰ কৰিছোঁ মোৰ দেউতা ইতিমধ্যে চিকিৎসাৰ অভাৱত ঢুকাইছে চিকিৎসা কৰিব পৰা নাই চিকিৎসাৰ অভাৱত ঢুকাইছে মোৰ আজি বহুত বেয়া লাগে মানে মোৰ দেউতাৰ দুটা কিডনী বেয়া হৈ ঢুকাইছে মোক সংগঠনৰ মানুহে বহুত সহায় কৰিছিল অখিলদা তেতিয়া আছিল তেতিয়া অখিলদাই গুৱাহাটীলৈকে মোক লৈ আনিবলৈ কৈছিল মই আনি GMCHত দাদাই সকলো কথা বতৰা পাতি দিছিল কিন্তু সেই সময়তে মই সুপাৰী মাফিয়াৰ বিৰুদ্ধে আন্দোলন কৰি আছিলোঁ তেতিয়া মোক এজন শৰ্মা উপাধিৰ মানুহে আমাৰ গোলাঘাটৰ মোক এনেকৈ দুটা টোপোলা আনি দিছিল মই দেউতাৰ লগত যেতিয়া হস্পিটেলত আছিলোঁ গোলাঘাটত শৰ্মা উপাধিৰ মানুহ তেখেতে মোক দুটা টোপোলা আনি দিছিল মই টোপোলা দুটা সেই সময়ত মোৰ লগত এটা জনগোষ্ঠীয় সংগঠনৰ দুজন নেতাও আছিলে তেওঁলোকৰ সন্মুখত মই টোপোলা দুটা তেওঁক মই অসন্মান কাৰণে কৈছোঁ যে আপুনি এই দুটা লওক মই ভালকৈ কৈছোঁ আপোনাক দাদা আপুনি ইয়াৰ পৰা যাওক কিন্তু সেই সময়তে মোৰ দেউতাক ডাক্তৰে কৈছিলে যে 15 লাখ টকা দিলে দেউতা দুইটা কিডনী ভাল কৰি দিব মই আপোনাক আজি অন ৰেকৰ্ড কৈ আছোঁ মোৰ দেউতা ঢুকালে কথাৰ প্ৰসংগতহে কৈছোঁ মই এইটো কোনো মাৰ্কেটিং কৰিব বিচৰা নাই কিন্তু মই ইমানেই পইচা প্ৰয়োজন হৈ আছিলে সেই মানুহজনক মই পইচাটো ঠেলি দি কৈছোঁ ইয়াৰ পৰা যদি উঠি নাযায় মই মিডিয়া মাতিম পুলিচ মাতিম আপুনি ইয়াৰ পৰা গুচি যাওক আৰু সেই প্ৰস্তাৱটো নোলোৱাৰ কাৰণে মোক সুপাৰী মাফিয়া গাড়ীত উঠাই লৈ গুচি গৈছিলে মোৰ সংগঠনৰ মানুহে জানে মই চবকে কৈছিলোঁ কিন্তু তাৰপিছত তাৰ 1 মাহৰ পিছত মোৰ দেউতা ঢুকাইছে মই ইচ্ছা কৰা হ'লে সেই পইচাখিনি লৈ তাত চাগে মিনিমাম 20-30 লাখ টকা আছিল ডাক্তৰে 15 লাখ বিচাৰিছিল মই দেউতাক চেন্নাই বেংগলোৰত ক'ৰবাত নি আজি দেউতা বাচি থাকিলে দেউতা 62 ইয়াৰ্ছত ঢুকাইছে মোৰ আফচোচ নাই মই আপোনাক এইটোৱে ক'ব বিচাৰিছোঁ যে যিবিলাক আৱেগিক মুহূৰ্ত আহে যে মন আৰু বিবেকৰ মাজত দ্বন্দ্ব হয় বিবেকটোৱে হয়তো ক'ব তোৰ আদৰ্শত থাক মনটোৱে হয়তো ক'ব তোৰ দেউতা হয় দেউতাৰ কাৰণে অকণমান বেকা হচোন একো নহয় সেই সময়ত আপুনি মনটোক বহুৱাই থৈ বিবেকে যেতিয়া মই বিক্ৰী নহওঁ মোৰ দেউতাৰ লগৰ মোৰ খুৰাহেঁত আজিওতো গোলাঘাটৰ চিভিলতে চিকিৎসা কৰে মোৰ খুৰাৰ ল'ৰাও মই একে মোৰ খুৰাৰ ল'ৰাই যিমানখিনি পাৰে খেতি কৰি সি গোলাঘাট চিভিলত ট্ৰিটমেণ্ট কৰিছে বা ট্ৰেইনত আনি গুৱাহাটী মেডিকেল কলেজত কৰিছে আৰু মই যদি আজি সংগঠন নকৰিলোহেঁতেন মইতো তাৰ নিচিনাকৈ কৰিব লাগিলেহেঁতেন সংগঠন কৰিলোঁ বুলিয়ে মই বেকাকৈ ৰাস্তা এটা লৈ সংগঠনৰ পাৱাৰটো ইউজ কৰি যদি মই দেউতাক বচাবলৈ যাওঁ তেতিয়াহ'লে মোক খুৰাহঁতৰ প্ৰতি অন্যায় হ'ল নে নাই গতিকে মই এনেকুৱা আৱেগিক দুই এটা মুহূৰ্ত পাৰ কৰিছোঁ গতিকে মই কেতিয়াও নাই হোৱা মই নিজক পৰীক্ষা কৰি চাইছোঁ সেইকাৰণে কৈছোঁ যে নিজক পৰীক্ষা কৰি চাইছোঁ মই মনটোক জয় কৰিব পাৰিম নে নোৱাৰিম আৰু পাৰিছোঁ সেইকাৰণে মোৰ নিজৰ ওপৰত কনফিডেঞ্চ আছে দেউতাৰ মৃত্যুটোকো যেতিয়া মই চকু পানী ওলাই গৈছে কিন্তু মই মানি লৈছোঁ যে মই কেতিয়াও দেউতাৰ চিকিৎসাৰ কাৰণে সংগঠন ব্যৱহাৰ নকৰোঁ মোৰ পদবী ব্যৱহাৰ নকৰোঁ তাৰপিছত মই ভাবোঁ মোক কোনো শক্তি আৰু কেতিয়াও মোৰ মাথাৰ মগজুটো কিনিব নোৱাৰে কোনো শক্তিয়ে মোক কম্প্ৰমাইজ কৰাব নোৱাৰে মই সেইটো দ্বিতীয়টো আপোনাক মই আজি পডকাষ্টত কৈ থৈ গ'লোঁ আৰু মানুহ সদায় এনেকৈ হ'ব লাগে যদি আমি কিবা এটা কথা দিছোঁ ৰাইজক কথাটো আমি ৰাখিব চেষ্টা কৰিব লাগিব যিমানে যি নহওক হয় তো আমি মানুহ ধৰক মই ভাবোঁ যে আপুনি যিটো কৈছে মানুহে দেখি থাকে আমি আজি এটা গণসংগঠন আমি চৰকাৰ নহয় আমি কিবা এটা সমস্যা মানুহ সমাধান কৰি দিব নোৱাৰিবও পাৰোঁ আমি কি কৰিব পাৰিম আমি আবেদন নিবেদন কৰিব পাৰিম আমি আন্দোলন কৰিব পাৰিম আমি খুব বেছি গণ আন্দোলন কৰি আমি যুঁজি আমাক গ্ৰেপ্তাৰ কৰি জেললৈ গুচি যাব পাৰিম বা আমাক গুলিয়াই দিব বা খুব বেছি ধৰক আমাক ফাঁচি কাঠত ওলমাই দিব কিন্তু আমি পলিচি ঠিক কৰিব নোৱাৰোঁ আমি নীতি এটা আনিব নোৱাৰোঁ আমি আঁচনি এটা আনিব নোৱাৰোঁ হয়নে গতিকে ধৰক আজি মাটিৰ অধিকাৰ দিবলৈ হ'লে চৰকাৰে আইন বনাব লাগিব আইন সংশোধন কৰিব লাগিব আঁচনি আনিব লাগিব সেইটোতো আমি সংগঠন হিচাপে কৰিব নোৱাৰোঁ গতিকে আপুনি কোৱা প্ৰশ্নটো এনেকুৱা যে আমি লাগি আছোঁ নে নাই আমি সমস্যাটো সমাধান কৰি দিব নোৱাৰিব পাৰোঁ কাৰণ আমি সংগঠনহে আমি প্ৰেছাৰহে দিব পাৰিম আৰু ৰাইজক সংগঠিত কৰিব পাৰিম কামটো চৰকাৰে কৰিব লাগিব কামটো চৰকাৰে কিন্তু আমি লাগি আছোঁ নে নাই সেই বস্তুটো কিন্তু মানুহে দেখি আছে আজিকালি ছ'চিয়েল মিডিয়াৰ যুগ আপুনি টিভিত এটা কথা কৈ
আকৌ মনে মনে গৈ চৰকাৰৰ লগত মিলি আপুনি পত্নীৰ চাকৰিৰ কথা পাতিব। এইটো আজিৰ দিনত বেছি হয়, এইটো আপোনালোকে অভিযোগ উঠিছে। গতিকে সেই কথাবোৰ মানুহে দেখি আছে। কিন্তু মই ভাবোঁ যে মই এটাই কথা আপোনাৰ জৰিয়তে ক'ব পাৰিম যে আমি সমস্যা সমাধান কৰি দিব নোৱাৰিব পাৰোঁ, কিন্তু যিটো কথা দিছোঁ তাৰ পৰা কেতিয়াও আঁতৰি নাহোঁ। আমাক কোনেও সেইটোত কম্প্ৰমাইজ কৰিব নোৱাৰে। আমাৰ মৃত্যু হ'ব, কিন্তু কম্প্ৰমাইজ কৰিব নোৱাৰে। লাষ্ট মই আৰু এটা কথা সুধোঁ আপোনাক, বহুতে কৈ থাকে বা এইটো এটা ফেক্ট হৈ গৈছে, আমি সংগঠন কৰি আছোঁ দুদিন পিছত গৈ কোনোবা দলৰ পৰা টিকেট লৈ MLA হৈ যোৱা। এতিয়া আপোনাকো আমি তেনেকৈ কালি পৰহি বিধায়কৰ হিচাপে দেখা পাম চাগে। নহয়, মই আপোনাক এই কথাটো কৈছোঁ, মই যে ইয়াৰ আগতে কথাটো ক'লোঁ, এজন মানুহে সমাজৰ লগত জড়িত হ'ল, সমাজখন বুজিলে, সমাজখন বুজি তেওঁ সমাজৰ সমস্যাৰ লগত একাত্ম হ'ল আৰু সমস্যা সমাধানৰ কাৰণে যুঁজ দি আছে। সেইটো ফাৰ্ষ্ট ষ্টেজ। ছেকেণ্ড ষ্টেজ যদি আপুনি সমস্যাখিনি সমাধান কৰি দিব লাগে, তেতিয়াহ'লে আপুনি সংসদীয় ৰাজনীতিত জড়িত হ'ব লাগিব। আমি নিজকে অৰাজনৈতিক বুলি নকওঁ, কাৰণ কেলৈ আমি যিবিলাক সমস্যাৰ কথা কৈ আছোঁ, প্ৰতিটো সমস্যা সমাধান হ'ব ৰাজনীতিৰ জৰিয়তে। গতিকে আমি অসংসদীয় ৰাজনীতি, আমাৰ যিটো ৰাজনীতি আজিৰ দিনটোত, এইটো অসংসদীয় ৰাজনীতি। তাৰমানে আমি ভোট নেখেলোঁ, ইলেকশ্যন নেখেলোঁ। আমি ৰাজনৈতিক সমস্যাবিলাকৰ কথাই কওঁ, কিন্তু আমি ইলেকশ্যন নেখেলোঁ। কিন্তু ইলেকশ্যন নেখেলিলে আকৌ সমস্যাবোৰ আপুনি সমাধান কৰিব নোৱাৰে, মই যিটো আগত ক'লোঁ। গতিকে যিসকলে ভাবে যে মই সমস্যাখিনি সমাধান কৰিবৰ কাৰণে, ছিষ্টেমটোৰ ভিতৰত গৈ মই যিখিনি পাৰোঁ তাৰ কাৰণে, সমাজখন পৰিৱৰ্তনৰ কাৰণে মই এটা ৰাস্তা ল'ব লাগিব, হয়নে? সেই ৰাস্তাটো সংসদীয় ৰাজনীতিও হ'ব পাৰে। আপুনি ইলেকশ্যন খেলি মন্ত্ৰী, বিধায়ক, MP হৈ আপুনি সংসদীয় ৰাজনীতিৰ জৰিয়তে, ভোট খেলা ৰাজনীতিৰ জৰিয়তে আপুনি সমাজখন পৰিৱৰ্তনৰ কাম কৰিব। এইটো বেয়া নহয়, হ'ব পাৰে, সেইটো কেতিয়াও বেয়া নহয়। গতিকে মই ভাবোঁ যে কোনোবাই এটা নেৰেটিভ আছে আমাৰ অসমত যে সংগঠন কৰি এদিন ৰাজনীতিলৈ যাব। সেইটো কি বেয়া কথা? যদি আপুনি মানুহৰ ভালৰ কাৰণে ৰাজনীতি কৰে, আৰু যোনেতো 2 নম্বৰ কৰি সংগঠন নাথাকিলে 2 নম্বৰ কৰিব। 100%। আঞ্চলিক কমিটিৰ ছেক্ৰেটাৰী প্ৰেচিডেণ্ট হৈ যেতিয়া তেওঁ এখন গাড়ী কিনিব দামী, তেওঁ ৰাজনীতিলৈ গ'লেও কৰিব। আৰু ৰাজনীতিত এনেকুৱা মানুহ আছে যে ৰাজনীতি কৰিও কিন্তু তেওঁ সততাত আছে, কোনো আঙুলি উঠাব পৰা নাই। মই নাম নকওঁ, আজিৰ দিনটোত আপোনালোকে দেখি আছে কোনে চকুত থৈ চৰকাৰৰ লগত কথা পাতিব পাৰে। আৰু একেখন বিধানসভাতে পৃথিৱীৰ আটাইতকৈ 2 নম্বৰী বিধায়কো আছে। গতিকে সেইটো মই ভাবোঁ আপোনাৰ মানসিকতা, আপোনাৰ আদৰ্শ, আপোনাৰ চিন্তাধাৰা, আপোনাৰ সততাৰ ওপৰত নিৰ্ভৰ কৰিব। আপুনি সংগঠনত থাকক, ৰাজনীতিত থাকক, আনকি আপুনি সাংবাদিকতাত থাকক, আপুনি ব্যৱসায়ত থাকক, আপুনি যদি 2 নম্বৰী ভিতৰৰ পৰা আপোনাৰ মন মগজু যদি মানুহক ঠগা, 2 নম্বৰী কৰা, নিজৰ কথা ভাবা, আপুনি ব্যৱসায় কৰিলেও ঠগিব। আৰু যদি ভাল কাম কৰিম বুলি ভাবে, আপুনি ৰাজনীতি কৰি ভাল কাম কৰিব। সেইটো আপোনাৰ ওপৰত নিৰ্ভৰ কৰিব। গতিকে সেই কথাখিনি সময় নিৰ্ভৰ কৰিব। 26ত আশা আছে তাৰমানে আপোনাৰ? নাই, আমি তেনেকৈ ভবা নাই। মই এতিয়া সংগঠনৰ দায়িত্বত আছোঁ। আমি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ এতিয়া আমাৰ 2গৰাকীকৈ সভাপতি, ৰাজু বৰা, দেৱেন শৰ্মা ডাঙৰীয়া, মই আৰু বিতু সোণোৱাল ডাঙৰীয়া, আমি সাধাৰণ সম্পাদকৰ দায়িত্বত আছোঁ। আমাৰ মুখ্য সাংগঠনিক সম্পাদক আকাশ দলে, আপোনালোকে জানে, ঋতুমণি হাজৰিকা, এনেকৈ আমাৰ এটা টীম, সেই টীমটোৱে আমি ধুনীয়াকৈ, আৰু আছে, মই সকলোৱে নাম কোৱা নাই আৰু, এতিয়া আমি এটা টীমে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ হৈ কাম কৰি আছোঁ। এই ফেচিষ্ট সাম্প্ৰদায়িক কবিতা এটা লিখিলে জেলত দিয়া, ফেচবুকত 1 লাইন লিখিলে পুলিচে আহি ঘৰত হাজিৰ হোৱা, বেছিক আপুনি প্ৰতিবাদ কৰিলে ভৰিত গুলি কৰি দিয়া, এই সময়খিনিতো আমাৰ টীমটোৱে আমি বিজেপিৰ লগত সন্মুখৰ পৰা আমি যুঁজ কৰি আছোঁ আৰু কৰি যাম। এতিয়া আমাৰ প্ৰথম কথা যে আমি সংগঠনটো শক্তিশালী কৰিব লাগে, মানুহক সজাগ কৰিব লাগে, আৰু আমাৰ অধিকাৰখিনিৰ কাৰণে চৰকাৰৰ লগত যুঁজ কৰি হ'লেও আমাৰ সাধাৰণ খাটি খোৱা মধ্যবিত্ত শ্ৰেণীৰ মানুহৰ অধিকাৰৰ কাৰণে আমি যুঁজ কৰিব লাগে। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মেইন শত্ৰু কোন, কংগ্ৰেছ নে বিজেপি? নহয়, আচলতে আমি এটা ব্যৱস্থাৰ বিৰুদ্ধে যুঁজ কৰিছোঁ। আপোনালোকে জানে, আমাৰ জন্মৰ পৰা 2001 চনতে উকমুকনি আৰম্ভণি, 5 চনত আনুষ্ঠানিকভাৱে কৃষক মুক্তি সংগ্ৰাম সমিতি, তেতিয়াৰ পৰা আমি দীঘলীয়া সময়খিনি 2016লৈকেতো কংগ্ৰেছৰ বিৰুদ্ধে যুঁজ কৰিছোঁ। কংগ্ৰেছে কিমান বাৰ
তেতিয়া আমাৰ সভাপতি সম্পাদক উপদেষ্টা অখিল গগৈ ডাঙৰীয়া ধৈৰ্য কোঁৱৰ ডাঙৰীয়া বা বহুজন কিমানক আমাৰ জেলত দিছে বিতু সোণোৱাল মানস কোঁৱৰ ডাঙৰীয়া বহুতক এইকেইজন মই আপোনালোকে দেখি থকা নেতা বাকী আমাৰ আঞ্চলিক পৰ্যায়ত ডিষ্ট্ৰিক্ট পৰ্যায়ত মহকুমা পৰ্যায়ত কিমান নেতাই কিমান দুখ কষ্ট পাইছে তেওঁলোকক চিনিও নাপায় মানুহে কেনেকুৱা নিৰ্যাতনৰ বলি হৈছে গতিকে সেই সময়খিনিত আমি কংগ্ৰেছৰ বিৰুদ্ধে যুঁজ দিলোঁ প্ৰায় 1 চনৰ পৰা 16 চনলৈকে 16 বছৰ এতিয়া বিজেপিৰ লগত গতিকে আমাৰ কথা হৈছে সকলো একে এতিয়ালৈকে যিমানবিলাকক দেখিছোঁ গতিকে যোনে চৰকাৰত থাকে আমি ৰাইজৰ লগত থকা মানুহ যোনে ৰাইজৰ অন্যায় কৰিছে তেওঁৰ বিৰুদ্ধে আমাৰ যুঁজ হৈছে কাইলৈ কোনোবা আঞ্চলিক দল আহিলে তেওঁলোকেও যদি ৰাইজৰ বিৰুদ্ধে কাম কৰে আমাৰ সংগ্ৰাম হ'ব ইয়াতে মই এতিয়া ক'ব লাগিব এই কথাটো যদি আহিলে মই ক'ব লাগিব যদি এনেকুৱা নহওক ৰাইজৰ দল অসমত চৰকাৰ গঠন কৰিলে তেতিয়া কৃষক মুক্তিটো ৰাইজৰ দলৰ বিপক্ষে কথা নক'ব নহয় সেইটোতো আমি ৰাইজৰ লগত থাকিম মই আপোনাক ক'লোঁ যে তেতিয়া কংগ্ৰেছ আছিল কংগ্ৰেছে যেতিয়া ৰাইজৰ বিৰুদ্ধে কাম কৰিছে আমি মাত মাতিছোঁ বিজেপিয়ে যেতিয়া ৰাইজৰ বিৰুদ্ধে কাম কৰিছে আমি সন্মুখৰ পৰা যুঁজ কৰিছোঁ কাইলৈ বেলেগ আঞ্চলিক দল আহিলেও আপুনি যিটো কৈছে বেলেগ আঞ্চলিক দল আহিলেও আপুনি জানে যে ৰাইজৰ দল জন্মৰ গঠনৰ প্ৰক্ৰিয়াত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সম্পূৰ্ণ অৰিহণা আছে ৰাইজৰ দল কা আন্দোলনৰ পৰিপ্ৰেক্ষিতত গঠন হোৱা এটা দল ৰাইজৰ দলে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সংবিধানখনকে কৃষক মুক্তি সংগ্ৰাম সমিতিত থাকোঁতে অখিল গগৈ ডাঙৰীয়াকে ধৰি ৰাইজৰ দলৰ একাংশ নেতৃত্ব অকল ৰাইজৰ দলৰ কৃষক মুক্তিৰ মানুহে ৰাইজৰ দলত নাই ৰাইজৰ দলত বেলেগ বেলেগ মানুহ আছে বেলেগ বেলেগ অধিবক্তাসকল আছে সাংবাদিকসকল আহিছে বা বিভিন্ন ক্ষেত্ৰৰ মানুহ আহিছে আন দলৰ মানুহ আহিছে এতিয়া ৰাইজৰ দলে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সংবিধানখনত থকা দাবীসমূহকে ৰাইজৰ দলৰ সংবিধানত নিহিত কৰি তেওঁলোকে ৰাজনৈতিকভাৱে আগবাঢ়িছে মই যে অলপ আগত ক'লোঁ ৰাজপথৰ কথা ৰাজপথৰ পৰা গৈ তেওঁলোকে ছিষ্টেমত থাকি সংসদীয় ৰাজনীতিৰ মাজেৰে সেই সমস্যাখিনি সমাধান কৰিবৰ কাৰণে আগবাঢ়িছে আমি তেওঁলোকক ওপৰত আশাবাদী তেওঁলোকে এদিন কৰিব আৰু যদি তেওঁলোকে নকৰে যদি লাইন চেঞ্জ কৰে তেতিয়াতো নিশ্চিতভাৱে আমি মাতিব লাগিব কিন্তু যিহেতু তেওঁলোক এতিয়ালৈকে ক্ষমতালৈ অহা নাই এতিয়া আমাক ডাইৰেক্ট এটেক কৰি আছে বিজেপিয়ে ডাইৰেক্ট মানুহৰ ওপৰত অন্যায় কৰি আছে গতিকে আমাৰ মূল যুঁজখন বিজেপিৰ লগত RSSৰ লগত RSSে সাম্প্ৰদায়িক কাৰবাৰ কৰিছে বিজেপিয়ে মানুহক ঠগিছে গতিকে এতিয়ালৈকে আমাৰ মূল যুঁজখন বিজেপিৰ লগত ভৱিষ্যতে ৰাইজৰ বিৰুদ্ধে গ'লে কিন্তু মই আকৌ কৈছোঁ যে আমি ৰাইজৰ দল বহুত আশাৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে জন্ম দিছে আমি বিশ্বাসী আশাবাদী যে ৰাইজৰ দলে কৃষক মুক্তিৰ যিবিলাক মূল সমস্যা সেই সমস্যাবিলাকে তেওঁলোকৰ মূল দাবী হিচাপে লৈছে আৰু তাক লৈ তেওঁলোকে ভৱিষ্যতে কাম কৰিব আৰু সেই কাৰণে আমাৰ মাজৰ পৰা যোৱা নেতৃত্বই তাত সেই কথা বতৰাবিলাক চৰ্চা কৰি আলোচনা কৰে তেওঁলোকৰ সংবিধানখন যদি আপুনি মিলাই চায় কৃষক মুক্তিৰ লগত একে সমস্যাখিনি সমাধানৰ কাৰণে আমি ৰাজপথত তেওঁলোকে সংসদীয় ৰাজনীতিত গতিকে আমি আশাবাদী কিন্তু তাৰপিছতো মই আপোনাক কৈছোঁ যদি ভৱিষ্যতে ৰাইজৰ দলে চৰকাৰলৈ আহি যদি বিজেপি কংগ্ৰেছৰ নিচিনাই কাম কৰে আমাৰ বিশ্বাস নকৰে কাৰণ তেনেকুৱা দালাল মানুহ ৰাইজৰ দলত আমি দেখা নাই যদি কৰে তেতিয়া আৰু আমি মাত মাতিম আন্দোলন হ'ব নিশ্চিত এইটো 100% সত্য আৰু বেলেগ কথা নাই তাত আমাৰ নন পলিটিকেল আৰু এটা ৰাউণ্ড আছে লাষ্ট আপোনাৰ এটা ফোন কল আপোনাক আপুনি কাক কৰিব এটা ফোন কল মানে আপোনাৰ এটা ভাল গুণ এটা বেয়া গুণ জানিবলৈ মানে মোৰ আপোনাৰ নিজৰ মানুহ মোৰ ঘৰৰ মানুহ কাক কৰিব আপুনি ফোন কল মা আছে মোৰ ঘৰত আপুনি বিয়াটো পতা নাই চাগে না পাতিছে নাই পতা তেতিয়া মাকে কৰিব লাগিব তো মই মোৰ পৰা কৰিম আপোনাৰ নম্বৰৰ পৰা কৰক মই কথা পাতিম মা ঘৰত বা কি কামত ব্যস্ত হৈ আছে আপোনাক দি দিম না লাউড আপুনি খালি মোক তাত দি দিয়ক আপুনি হেল্ল' কৈ কিনে মোক তাত দি দিয়ক মা মই মাজুৱে কৈছোঁ বিদ্যুৎ এই মোৰ ভাইটি এজনে কিবা কথা পাতে আপোনাৰ লগত লগ হেল্ল' দাদাই আমাৰ পডকাষ্টত বহিছে নন পলিটিকেল পডকাষ্ট দাদাৰ এটা ভাল গুণ এটা বেয়া গুণ আপুনি ক'ব লাগে
হয় ভাল গুণ কি ক'ম, পানী দুনি নাখায়, হে, ড্ৰিংক নকৰে, হয় তামোল এখন নাখায়, পেকেট এটা নাখায়। মোৰ চাইডৰ পৰা সেইটো ভাল গুণ। ভাল অ'কে তাৰপৰা বেয়া গুণ মানে কি, তিনিচকে খংটো উঠে, অলপতে খংটো বেছি, এইটো তাৰমানে বেয়া গুণ সেইটো বেয়া গুণ। অ'কে জন্মগত তাৰ চকৰ দুটা আছে, তাক যিটো কৰিবলৈ লাগে সেইটো কৰিহে এৰিব তাৰমানে। ঠিক আছে হ'ব, ঠিক আছে হ'ব। বেয়া গুণ। এইটো বেয়া গুণ ঠিক আছে থেংক ইউ অঁ হ'ব দিয়ক মা। অঁ অঁ কথাটো সঁচা ন তেনে আপোনাৰ খংটো বেছি নেকি পৃথিৱীৰ মাকৰ পৰা কিবা লুকুৱাব পাৰে জানো? নাই আটাইতকৈ বেছি যদি বুজি পায় মায়ে বুজি পায়, গতিকে মায়ে যি কৈছে আৰু তাত মোক ক'ব লগা নাই। তাৰমানে আপুনি এগ্ৰী কৰিছে ন এটা ই কৰক যে আপুনি এগ্ৰী কৰিছে তাৰমানে আপুনি কওক হয় নে নহয়? মাকতকৈ বেছি কোনোবাই পুতেক বা নিজৰ ছোৱালীজনীক জীয়েকক বুজি পায় নেকি? নাপায় তো মায়ে চাগে মোক যিটো কৈছে। লাষ্ট মই আৰু এটা কথা সুধিব লাগিব দাদা বিয়া কেতিয়া পাতিব বিয়ালৈ কি ভাবিছে চাওঁ মোৰ আজি মাৰ্চ মাহত মোৰ ককাইদেউ বিয়া হৈ গৈছে 8 মাৰ্চত। মোৰ দেউতা ঢুকোৱাৰ পিছত ককাইদেউ আমাৰ গোটেই পৰিয়ালটোৰ অভিভাৱক। মা আছে ঘৰত, মা আৰু আমি ককাইদেউ, মই, ভাইটি আছোঁ। গতিকে ককাইদেউ হৈ গৈছে মাৰ্চত। পিছত এতিয়া লাইনত আপুনি ঘৰুৱাভাৱে আপুনি জানে, তাৰপিছত আৰু কথা বতৰা আহিব। তাৰ মাজতে মই কওঁ যে যিহেতু মই আন্দোলনৰ লগত জড়িত, সংগঠনৰ লগত জড়িত, কেতিয়া কি হয়তো নাজানো। গতিকে সেইকাৰণে যিহেতু মনৰ কথাটো সুধিছে, ঘৰৰ মানুহে সিদ্ধান্ত ল'ব মোৰ আৰু ধৰক ঘৰৰ মানুহে যি কয় আৰু সেইটোৱে। আপুনি ভাবেনে যিখিনি আপুনি কৰি গৈছে যিখিনি আন্দোলন বা যিখিনি আপোনাৰ কাম বিয়া পাতিলে আপুনি সেইখিনি কৰিব পাৰিলেনে না ক'ৰবাত অকণমান বাধা পৰিলে সেইটো কিন্তু ডাঙৰ কথা সুধিছে আপুনি। কেতিয়াবা ভয়ো লাগে, ভয় লাগে ন দেখিছোঁ নহয় কিছুমান। গতিকে সেইকাৰণে কৈছোঁ চাই ল'ব লাগিব অলপ মোৰ লাইনটোৰ লগত মিলা, বা মোক ধৰক এইবিলাক বাধা চাধা নিদিয়া, বা ই আৰু জেলত থাকিলেও মই অকলে চলিব পাৰিম বুলি তেনেকুৱা মন ডাঠ কৰি ল'ব পৰা আপুনি চাই থকা মানুহ আছেনে চাব লাগিব। আপুনি চাই থকা আছেনে কোনো ভাবি আছোঁ আপুনি নিজে চাইছেনে চব মিলাই ল'ব লাগিব নহয়, ধৰক চব মিলাই ল'ব লাগিব। গতিকে ভাবি আছোঁ, চাই আছোঁ, সময়ত গম পাম, মাতিম আপোনাক। থেংক ইউ ছ' মাছ দাদা ভাল লাগিলে পডকাষ্ট থেংক ইউ, মোৰ বহুত ভাল লাগিলে, বহুত কথা ক'লোঁ, হয়। সকলো মনৰ কথা ক'লোঁ, বেয়া পাব নালাগে। থেংক ইউ ছ' মাছ